মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে জিঅ'গ্ৰাফি ইলেক্টিভ ছাবজেক্টৰ পৰা 40টা 2 মূল্যাংকৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই 40টা 2 মূল্যাংকৰ প্ৰশ্নসমূহ লোৱা হৈছে এইচএছ ফাইনেল এক্সামিনেশ্যন 2019, এইচএছ ফাইনেল এক্সামিনেশ্যন 2013, এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন দৰং ডিষ্ট্ৰিক্ট 2021 আৰু এইচএছ প্ৰি টেষ্ট এক্সামিনেশ্যন 2023 গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ পৰা। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষ লৈ চাবা। নিশ্চয় এই ভিডিঅ'ৰ সমাধানে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। প্ৰথম প্ৰশ্নটো লোৱা হৈছে পৰিৱেশ নিয়ন্ত্ৰণবাদ বুলিলে কি বুজা? পৰিৱেশ নিয়ন্ত্ৰণবাদ সূত্ৰৰ মতে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা পৃথিৱীৰ জীৱজগত নিয়ন্ত্ৰিত হৈ আছে। দেখা যায় যে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্ৰভেদ দেখা যায় তাক মূলতে প্ৰাকৃতিক পৰিৱেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ। এই চিন্তা চৰ্চাৰ ধাৰণাটোক পৰিৱেশ নিয়ন্ত্ৰণবাদ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, উন্নয়নশীল দেশসমূহৰ মানৱ বসতিৰ সমস্যাবোৰ কি কি? উত্তৰ, উন্নয়নশীল দেশসমূহৰ মানৱ বসতিৰ সমস্যাবোৰ হ'ল অবহনক্ষম জনসংখ্যাৰ কেন্দ্ৰীভূত, ঘন বসতি আৰু ঘৰ 3 নম্বৰ, খোৱা পানীৰ অভাৱ 4 নম্বৰ, আন্তঃগাঁথনিৰ অভাৱ 5 নম্বৰ, স্বাস্থ্য আৰু শিক্ষাৰ অভাৱ। নেক্সট প্ৰশ্নটো লোৱা হৈছে দেখা জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা দুটা আৰ্থসামাজিক উপাদানৰ নাম লিখা। উত্তৰ, জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা আৰ্থসামাজিক উপাদানৰ নাম হ'ল 1 নম্বৰ পৰিবহণ আৰু যোগাযোগ, নগৰীকৰণ, বজাৰ আৰু ব্যৱসায়, শক্তিৰ উৎস আৰু উদ্যোগীকৰণ, প্ৰশাসনীয় অঞ্চল, শিক্ষাৰ কেন্দ্ৰ। 2 নম্বৰৰ প্ৰশ্নলৈ আহা। 2 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে ভাৰতক কিয় গ্ৰাম্য ভূমি বুলি কোৱা হয়? ইয়াৰ সত্যতা নিৰূপণ কৰা। ভাৰতৰ 2.3 বিলিয়ন জনসংখ্যাৰ ভিতৰত 70% লোক গ্ৰাম্য অঞ্চলত বাস কৰে। গ্ৰাম্য অঞ্চলত উৎপাদন হোৱা কৃষিকাৰ্যই ভাৰতৰ অৰ্থনীতিৰ ৰূপৰেখা নিৰ্ণয় কৰে। ভাৰতৰ কলা কৃষ্টি সংস্কৃতিৰ ভেটিটো গ্ৰাম্য অঞ্চল বুলি ক'ব পাৰোঁ। সেয়েহে ভাৰতক গ্ৰাম্য গৃহভূমি বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰব্ৰজনৰ ভিত্তি দুটা কি কি? ভাৰতৰ জনপ্ৰব্ৰজনৰ ভিত্তি দুটা হ'ল জন্মৰ স্থান আৰু বসতিৰ স্থান। ভাৰতৰ কপাহ খেতিৰ বিষয়ে এটি টোকা লিখা। ইয়াতে দেখা কোৱা হৈছে যে ভাৰতত খেতি কৰা মুখ্য অৰ্থশস্যবোৰৰ ভিতৰত কপাহ উল্লেখযোগ্য। কপাহ উৎপাদনৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছত আমাৰ দেশৰ স্থান। বিশেষকৈ দাক্ষিণাত্য কলীয়া মাটি বুলি খ্যাত অঞ্চলটোত কপাহ খেতিৰ প্ৰচলন অত্যধিক দেখা যায়। বিশেষকৈ দাক্ষিণাত্য মালভূমিৰ ৰাসায়নিক সাৰযুক্ত কলা মাটি, আৱশ্যকীয় পৰিমাণৰ উত্তাপ আৰু বৰষুণৰ পানী আবদ্ধ হ'ব নোৱাৰাৰ মালভূমিৰ ওখ মাটিৰ লগতে কুঁৱলীমুক্ত বতৰে দাক্ষিণাত্যৰ এই কলা মাটিৰ অঞ্চলটোক কপাহ খেতিৰ বাবে অতিকৈ উপযোগী। বৰ্তমান অৱস্থাত ভাৰতবৰ্ষত প্ৰায় 2 নিযুত হেক্টৰ মাটিত কপাহৰ খেতি কৰা হয়। পঞ্জাৱ, মহাৰাষ্ট্ৰ আৰু গুজৰাটতো কপাহৰ খেতি কৰা হয়। নেক্সট, বিশ্ব বাণিজ্যত ভাৰতৰ স্থান কি? দেখা তোমালোকে দীঘল প্ৰশ্ন, তোমালোকে চাই লোৱা, লগে লগে স্ক্ৰীনশ্বট মাৰি লোৱা। ওকে, নেক্সট কুৱেশ্যনটো হ'ল গোটা আৱৰ্জনাৰ বাবে হোৱা পাৰিপাৰ্শ্বিক প্ৰদূষণৰ বিষয়ে আলোচনা কৰা। তোমালোকে এইটো চাই যোৱা।
নেক্সট আই নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৈয়াম অঞ্চলৰ গড় দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান? দৈৰ্ঘ্য 1000 কিলোমিটাৰ আৰু প্ৰস্থ 80 পৰা 100 কিলোমিটাৰ। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ উল্লেখ কৰা। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ হ'ল নম্বৰ 1 মৃত্যুৰ হাৰ হ্ৰাস হোৱা, 2 মূল্যবান সম্পদৰ ক্ষয়কৰণ, জন্মৰ হাৰ বৃদ্ধি হোৱা, শিক্ষাৰ অভাৱ, প্ৰব্ৰজন। সো এইখিনি আছিলে 2019 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2013 বৰ্ষত অহা প্ৰশ্নসমূহ আলোচনা কৰিম। অসমৰ মালভূমি অঞ্চলৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1 অসমৰ মালভূমি অঞ্চল অতিকৈ প্ৰাচীন আগ্নেয় তথা ৰূপান্তৰিত শিলেৰে গঠিত। নম্বৰ 2 অসমৰ মালভূমি অঞ্চল খণ্ড বিখণ্ডিত নদী প্ৰবাহে ভাগ ভাগ কৰিছে। ই নম্বৰলৈ অহা পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা দুটা বেমাৰৰ নাম লিখা। উত্তৰ কেইবাটাও বেমাৰ হয়, ইয়াৰ ভিতৰত মই 4টা উল্লেখ কৰিছোঁ, ডায়েৰিয়া, কলেৰা, হেপাটাইটিছ আৰু টাইফয়েড। 1 নম্বৰৰ প্ৰশ্নলৈ অহা। 1 নম্বৰৰ প্ৰশ্নত দিছে বন্দৰ আৰু পোতাশ্ৰয়ৰ মাজত পাৰ্থক্য লিখা। এইটো দেখা তোমালোকৰ খুব ইম্পৰ্টেণ্ট। পোতাশ্ৰয়ত জাহাজ মেৰামতিৰ সুবিধা নাই, কিন্তু বন্দৰত জাহাজ মেৰামতিৰ কৰাৰ সুবিধা আছে। 2 বন্দৰবোৰত আমদানি আৰু ৰপ্তানিকৃত দ্ৰব্যবোৰ উঠা নমাৰ ব্যৱস্থা কৰাৰ উপৰিও প্ৰয়োজন অনুসৰি সংৰক্ষণৰ বাবে সাধাৰণ আৰু শীত তাপ নিয়ন্ত্ৰিত ভঁৰাল গৃহৰো ব্যৱস্থা কৰা হয়। আনহাতে পোতাশ্ৰয়ত মালবস্তু সংৰক্ষণৰ বাবে এনেধৰণৰ সুবিধা নাথাকে। নেক্সট তোমালোকে চোৱা। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম লিখা। ভাৰতত কেইবাটাও ঔদ্যোগিক অঞ্চল আছে, সেইবোৰ হ'ল মুম্বাই পুনে ঔদ্যোগিক অঞ্চল, 2 হুগলি ঔদ্যোগিক অঞ্চল, 3 বাংগালুৰু চেন্নাই ঔদ্যোগিক অঞ্চল, 4 আহমেদাবাদ চুৰাট ঔদ্যোগিক অঞ্চল আৰু 5 ছোটনাগপুৰ ঔদ্যোগিক অঞ্চল। এতিয়া 8 নম্বৰলৈকে আহা। 8 নম্বৰত কৈছে নৱীকৰণ সম্পদৰ দুটা বৈশিষ্ট্য লিখা। তোমালোকে চাই যোৱা। তাৰপিছত দিছে আন্ত আৰু বহিঃপ্ৰজননৰ মাজত থকা পাৰ্থক্যবোৰ লিখা। এইটো মই তোমালোকক স্ক্ৰীনশ্বট মাৰি পঢ়িব দিলোঁ। অ'কে, এতিয়া মই তোমালোকৰ আগত প্ৰি টেষ্ট এক্সামিনেশ্যন 2023 জিঅ'গ্ৰাফিৰ গোৱালপাৰা জিলাৰ অনুষ্ঠিত কুৱেশ্যন পেপাৰৰ 2 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্নসমূহ মই পোনপ্ৰথমতে মুখে তোমালোকক আনচাৰখিনি কৈ যাম, তাৰপিছত তোমালোকক উত্তৰসমূহ স্ক্ৰীনশ্বটৰ মৰাৰ সুবিধা কৰি দিম। মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা। উত্তৰ কৃষি ভূগোল আৰু সাংস্কৃতিক ভূগোল। তাৰপিছত বি নম্বৰত মানৱ ভূগোলৰ সংজ্ঞা দিয়া। মানৱ ভূগোলৰ সংজ্ঞা হ'ল জনসংখ্যাৰ লিংগ অনুপাত আৰু তোমালোকে এইটো পাৰিবা। অ'কে, এইটো মই এৰি দিলোঁ, তোমালোকক হোমৱৰ্ক দিছোঁ। তাৰপিছত চি নম্বৰ লিংগ অনুপাত কেনেকৈ গণনা কৰা হয়। উত্তৰ জনসংখ্যাৰ লিংগ অনুপাত বা পুৰুষ মহিলাৰ অনুপাত মানে হ'ল প্ৰতি 1000 পুৰুষৰ ভিতৰত মহিলাৰ সংখ্যা কিমান। এই সূত্ৰটো হ'ল মহিলাৰ সংখ্যা বাই পুৰুষৰ সংখ্যা ইনটু 1000। নেক্সট তোমালোকে নেক্সট প্ৰশ্নটোলৈ আহা। ডি নম্বৰ পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰা। দেখা ইয়াতে দিছে পুৰুষ মহিলাৰ হৈছে যে পুৰুষ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ হ'ল কাম আৰু নিয়োগ, আনহাতে মহিলাৰ প্ৰব্ৰজনৰ মুখ্য কাৰণ হ'ল বৈবাহিক সম্পৰ্ক। এতিয়া ঋতু প্ৰবাহ বুলিলে কি বুজা। ঋতুৰ পৰিৱৰ্তনৰ লগে লগে 3 অঞ্চলৰ পশু ধাৰণ ক্ষমতা সলনি হয়, গতিকে ভিন্ন ঋতুত পোহনীয়া পশুধনৰ খাদ্য সম্ভাৰ সুনিশ্চিত কৰিবলৈ এওঁলোকে এবছৰত একাধিকবাৰ আৱাসিক অঞ্চল সলনি কৰে। ঋতু অনুযায়ী কৰা এনে প্ৰব্ৰজনক
ঋতু প্রবাহ বলা হয়। তাৰপিছত দেখা অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত আৰু কেতিয়া স্থাপন হৈছিল? উত্তৰ অসমৰ প্ৰথমটো তেল শোধনাগাৰ হ'ল ডিগবৈ তেল শোধনাগাৰ আৰু ই 1901 চনত স্থাপন হৈছিল। তাৰপিছত অসমত পোৱা দুবিধ প্ৰাকৃতিক আহৰ নাম লিখা। অসমত পোৱা দুবিধ প্ৰাকৃতিক আহৰ নাম হ'ল মুগা সূতা আৰু এৰী সূতা। অসমত পোৱা দুবিধ প্ৰাকৃতিক আহ হৈ গ'ল। দুটা জৈৱ সম্পদৰ আধাৰিত উদ্যোগৰ নাম লিখা। এটা হ'ল দুগ্ধ সম্পদ উদ্যোগ আৰু এটা হ'ল চামৰা উদ্যোগ। আই নম্বৰটো লৈ আহা। ভাৰতবৰ্ষৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম ইতিমধ্যে মই তোমালোকক কৈছিলোঁ। মুম্বাই পুনে ঔদ্যোগিক অঞ্চল হুগলী বলয় আৰু ছোটনাগপুৰ বলয়। আগৰ প্ৰশ্নত কোৱা হৈছে প্ৰব্ৰজনৰ দুটা বিকৰ্ষণীয় তাৰ আগতে আছে যে নম্বৰ বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা। বিনিময় প্ৰথাৰ অসুবিধাবোৰ হ'ল সংগতিবিহীন অভাৱ, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, 3 বিভাজনীয়তাৰ অসুবিধা, 4 মূল্য ভাণ্ডাৰৰ অভাৱ। এতিয়া তাৰপিছৰ প্ৰশ্ন দিছে জল পৰিবহণ ব্যৱস্থা যিকোনো দুটা সুবিধা লিখা। জল পৰিবহণ ব্যৱস্থাৰ দুটা সুবিধা হ'ল সবাতোকৈ কম খৰচ, নাম্বাৰ 2 গধুৰ বস্তু কঢ়িওৱাৰ বাবে সুবিধাজনক। এতিয়া মই তোমালোকৰ আগত একেবাৰে লাষ্ট প্ৰশ্নটো লৈ আহিছোঁ। ইয়াতে দিছে প্ৰব্ৰজনৰ দুটা বিকৰ্ষণীয় কাৰকৰ নাম লিখা। প্ৰব্ৰজনৰ বিকৰ্ষণীয় কাৰকবোৰ হ'ল আকাল, দুৰ্ভিক্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ, প্ৰতিকূল পৰিৱেশ, বৰ্ধিত জনসংখ্যা। চ' এইখিনি আছিলে গোৱালপাৰা জিলাই অনুষ্ঠিত কৰা প্ৰি টেষ্ট এক্সামিনেশ্যন 2023 কুৱেশ্যনসমূহ। দেখা তোমালোকে আনচাৰখিনি চাই যোৱা। ওকে, ঋতু প্ৰবাহ, ওকে। এতিয়া মই তোমালোকৰ আগত দৰং জিলাৰ এখন প্ৰশ্ন কাকতৰ সমাধান আগবঢ়াম। প্ৰথম প্ৰশ্নটো দিছে যে মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা। অলৰেডি কোৱা হ'ল। মানুহৰ দুটা দ্বিতীয় কাৰ্যকলাপৰ নাম লিখা। উত্তৰ হ'ব উদ্যোগ আৰু নিৰ্মাণ কাৰ্য। তাৰপিছত গ্ৰাম্য বসতিৰ দুটা বৈশিষ্ট্য লিখা। গ্ৰাম্য বসতিৰ দুটা বৈশিষ্ট্য হ'ল নাম্বাৰ 1 গ্ৰাম্য বসতিৰ সৰহসংখ্যক লোক মূলতঃ প্ৰাথমিক ভিত্তিত নিয়োজিত। নাম্বাৰ 2 সাধাৰণতে গ্ৰাম্য বসতি অঞ্চলবোৰৰ ঠাইবোৰত জনসংখ্যাৰ ঘনত্ব পাতল হয়। নেক্সট কোৱা হৈছে জল পৰিবহণৰ দুটা লাভালাভ কি? উত্তৰ জল পৰিবহণৰ দুটা লাভালাভ হ'ল নাম্বাৰ 1 জল পৰিবহণ আটাইতকৈ কম ব্যয়বহুল আৰু 2 গধুৰ বস্তু পৰিবহণৰ বাবে জল পৰিবহণ উপযোগী। ই নম্বৰ লৈ আহা। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত মিলিত হোৱা দুটা প্ৰধান উপনদীৰ নাম লিখা। উত্তৰ সোণসৰী আৰু পাগলাদিয়া। তাৰপিছত শব্দ প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা। শব্দ প্ৰদূষণৰ দুটা কাৰণ হ'ল জনবহুল অঞ্চল তথা মহানগৰবিলাকত হোৱা কোলাহলে শব্দ প্ৰদূষণত অৰিহণা যোগায়। নাম্বাৰ 2 কল কাৰখানা উদ্যোগসমূহৰ পৰা সৃষ্টি হোৱা যান্ত্ৰিক শব্দই শব্দ প্ৰদূষণত ভাগ লয়। তাৰপিছত তোমাৰ উদাৰীকৰণৰ দুটা প্ৰধান বৈশিষ্ট্য লিখিব দিছে। উদাৰীকৰণৰ দুটা প্ৰধান বৈশিষ্ট্য হ'ল উদাৰীকৰণে বিশ্বৰ অৰ্থনীতিৰ লগত সংহতিপূৰ্ণ কৰি তুলিবলৈ ইয়াৰ ওপৰত থকা যাৱতীয় ধৰণৰ নিয়ন্ত্ৰণ প্ৰত্যাহাৰ কৰে। তাৰপিছত নাম্বাৰ 2 অপ্ৰয়োজনীয় প্ৰশাসনীয় নিয়ন্ত্ৰণৰ পৰা মুক্ত হোৱা। আৰু 3 নম্বৰ প্ৰত্যক্ষ বৈদেশিক বিনিময়ৰ পথত থকা বাধাসমূহ দূৰ কৰা। তাৰপিছত নেক্সট প্ৰশ্ন হ'ল ভাৰতৰ দুখন মেট্ৰপলিটান মহানগৰৰ উদাহৰণ দিয়া। এইটো হ'ব দিল্লী, মুম্বাই। তাৰপিছত দিছিল উত্তৰ ভাৰতৰ প্ৰদেশসমূহৰ মানৱ
বিকাশ নিম্ন হওয়ার দুটা কারণ উল্লেখ করা। নাম্বার 1, অনুন্নত শিক্ষা ব্যৱস্থা আৰু নিম্নমানৰ জনমূৰি আয়। লিংগ অনুপাত কেনেকৈ নিৰ্ণয় কৰা হয় অলৰেডি কোৱা হৈছে। আমাৰ দেশত লিংগৰ অনুপাত মানে প্ৰতি 1000 পুৰুষৰ বিপৰীতে পোৱা নাৰীৰ সংখ্যা, অৰ্থাৎ সৰ্বমুঠ নাৰীৰ সংখ্যা বা সৰ্বমুঠ পুৰুষৰ সংখ্যা ইনটু 1000। তাৰপিছত অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ মাজত পাৰ্থক্য নিৰূপণ কৰা। দেখা, অঘৰী পশুপালন আদিম পশুক জীৱিকা, আনহাতে বাণিজ্যিক পশুধন পালন এক সংঘবদ্ধ আৰু অধিক মূলধন বিনিয়োগকাৰী আধুনিক জীৱিকা। নাম্বাৰ 2, অঘৰী পশুপালন ভিত্তিত পশুপালক মানুহৰ নিজৰ খাদ্য, কাপোৰ আৰু বাসস্থানৰ বাবে পশুৰ ওপৰত নিৰ্ভৰশীল, আনহাতে বাণিজ্যিক পশুধন পালন পশ্চিমীয়া দেশৰ সংস্কৃতিৰ লগত জড়িত। এতিয়া তোমালোকে নেক্সট প্ৰশ্নলৈ আহা। লাষ্ট প্ৰশ্নটো হ'ল জনসংখ্যা বৃদ্ধিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই জনসংখ্যা বৃদ্ধিত তলত দিয়া ধৰণে সহায় কৰিছে। নাম্বাৰ 1, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই নানান প্ৰকাৰৰ মহামাৰী আৰু সংক্ৰামক বেমাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। নাম্বাৰ 2, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই নানা প্ৰকাৰৰ প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণ কৰি জনসংখ্যা বৃদ্ধি কৰে। নাম্বাৰ 3, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ গড় বয়স বঢ়াই জনসংখ্যা বৃদ্ধি কৰিছে। এতিয়া তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। মই তাৰ ব্যৱস্থা কৰি দিছোঁ। ওকে, দেখা, তোমালোকে ওকে, তোমালোকে চাই যোৱা। চলো কৰি দিছোঁ, তোমালোকে চাই লোৱা। 5টা পাৰ্থক্য দিয়া হৈছে। তোমালোকৰ 5 মূল্যাংকৰ প্ৰশ্নৰ কাৰণেও ই উপযুক্ত হৈ পৰিছে। লাষ্ট প্ৰশ্নৰ আনচাৰ লৈ আহাচোন। ওকে, চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। থেংক ইউ।